আজি কিমানখিনি সামগ্ৰী বিতৰণ কৰিলে আপোনালোকে ইয়াত? আমাৰ ইয়াত এতিয়া 200 কিমানজন চিলেকশ্যন হৈছিল 84ৰ কাৰণে হেৰি হৈছে চিলেকশ্যন আহিছে তাৰমানে বস্তু 84 জন ক'ৰ আছে এই দিব্যাংগখিনি ক'ৰ আছিলে? এইটো আমাৰ কাপলাবৰী অঞ্চলৰ যিবিলাক আঞ্চলিক কমিটিৰ আণ্ডাৰত আছে তেওঁলোকে পাব। বৰক্ষেত্ৰী আঞ্চলিক কোন কোন আছে আজি উপস্থিত আপোনালোকৰ? আমাৰ সদৌ অসম দিব্যাংগ বহুমুখী উন্নয়ন সংস্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি নিৰঞ্জন কলিতা, সম্পাদক জিল চৌধুৰী আৰু উপসভাপতি ৰামধন বৰ্মনদেৱ আছে, লগতে আঞ্চলিকৰ সভাপতি দামোদৰ দাসদেৱ আৰু সম্পাদক আমিৰ আলী। কি আহ্বান জনাব চৰকাৰলৈ আপোনালোকে? বিভিন্ন কথা ক'লে মিটিঙত। ইয়াত চৰকাৰলৈ আমি বিশেষকৈ এই সময়খিনিত খুব ডাঙৰ কথা এটা হৈছে যে অৰুণোদয় আঁচনিক লৈ পেলাই আমাৰ দিব্যাংগসকল বিভ্ৰান্তিত পৰিছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে এখন ৰেচন কাৰ্ডে দিয়ে এখন ঘৰত এটা হেৰি পাব, এটা অৰুণোদয় পাব। কিন্তু আমাৰ দিব্যাংগ পেঞ্চনটো তেনেকুৱা নাছিলে। আমাৰ দিব্যাংগসকলে 6 বছৰৰ পৰা প্ৰায় 60 বছৰলৈ যিসকল দিব্যাংগ আছে সকলোৱে দিব্যাংগ পেঞ্চন পাইছিলে আৰু সেইটো 2019 চনত অৰুণোদয়ৰ লগত সংমিশ্ৰণ কৰি পেলাই দিব্যাংগসকলৰ বহুত মানুহৰ তেতিয়াই বহুত ডিপ্ৰাইভ হ'ল, কাটা গ'ল নাম। কাৰণ DC অফিচবিলাকে তেতিয়া ফোন কৰি কিছুমানক পালে কিছুমানক নাপালে। তেতিয়া কিন্তু ফাইনেন্সত এইটো ৰিজাৰ্ভ আছিলে দিব্যাংগসকলৰ অৰুণোদয়ৰ লগত চামিল হোৱাৰ লগে লগে সেইখিনি তাৰমানে দিব্যাংগসকলে পাব লাগে। কিন্তু বৰ্তমান যিটো আপলোড দিছে এই আপলোডটোত সেই ৰিজাৰ্ভ কথাটোও নাই আৰু দিব্যাংগসকলৰ এক্সট্ৰা যিটো ক্ৰাইটেৰিয়া দিব্যাংগৰ UDID কাৰ্ড সেইটোৰ ওপৰত কোনো তাত আপলোডত এটা ঘৰ নাই। গতিকে ৰেচন কাৰ্ডেদিতো এপ্লাই কৰিব লাগিলে আমাৰ দিব্যাংগসকলে ডিপ্ৰাইভ হ'ব। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰক আহ্বান জনাইছোঁ, আমি লিখিত দিছোঁ। তেওঁলোকে 30 তাৰিখে আমাক মাতিছে, আমি আলোচনাত বহিম। কিন্তু যদি কিবা কাৰণত আমাৰ এই দিব্যাংগসকলৰ UDID কাৰ্ডখন ভেলিড নহয়, আপলোডত নিদিয়ে, তেতিয়াহ'লে আমি হয়তো জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। উন্নয়ন সংস্থা একদম অহৰহভাৱে লাগি আছে দিব্যাংগ ল'ৰা ছোৱালীৰ কাৰণে। কেনেকৈ দিব্যাংগ ল'ৰা ছোৱালীক কোনো অৰ্থনৈতিকভাৱে আমি শক্তিশালী হওঁ, কিন্তু আমি দিব্যাংগ ল'ৰা ছোৱালীক এই অৰুণোদয় আঁচনি বা আমাৰ দীনদয়াল পেঞ্চন, অৰুণোদয় আঁচনি নকওঁ সেইকাৰণে দীনদয়াল পেঞ্চনে ক'ম। দীনদয়াল পেঞ্চনৰ 1000 টকা পাব লাষ্ট এইটো এটা উপায় আছিলে, যিটো আমি এইটো লৈ কেনে ল'ৰা ছোৱালী চলি আছিলে। বিভিন্ন ধৰণৰ বেডত পৰা মেডিচিন খাব লাগে, এই এটা আশা আছিলে যে 1000 টকা এটা পাম। এইটোতো একোৱেই নহয়, তথাপি 1000 টকা এটা পাম বুলি সেইটো আমি চলি আছিলে। তো কি হ'ল, হঠাতে আমাৰ অৰুণোদয় আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰালে, যিটো আমাৰ ইতিমধ্যে সম্পাদক সভাপতি মহোদয়ে ক'লে যে অৰুণোদয় আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰাৰ লগত কি হৈছে, তেতিয়া আমাৰ অৰুণোদয় আঁচনি ৰিজাৰ্ভ আছিলে, ৰিজাৰ্ভৰ কাৰণে আমাৰ গোটেই ল'ৰা ছোৱালী তাতে ট্ৰান্সফাৰ কৰিলে, যিখিনি তাতে আমাৰ দিব্যাংগ অৰুণোদয় আঁচনিত শিফটিং কৰি দিলে। তো তেতিয়া সময়ত বহুত ল'ৰা ছোৱালী কাটা গ'ল, বিভিন্ন কাৰণত কাটা গ'ল। এইখিনি আৰু ক'ব মই নোৱাৰোঁ। এতিয়া এটাই কথা কৈছোঁ, আমাৰ যেনেকৈ আমাৰ গছৰ হিচাপ কৰে, আমাৰ বিভিন্ন মানুহৰ কাৰণে চিন্তা হিচাপ আছে, জীৱ জন্তুৰো হিচাপ কৰে, কিন্তু দিব্যাংগ ল'ৰা ছোৱালী হিচাপটো ক'ত? যাকে ক'ব 1 লাখ আছে 1.5 লাখ, নহয়। আমি জানো দিব্যাংগ ল'ৰা ছোৱালী কিমান আছে, চুকে কোনে দিব্যাংগ ল'ৰা ছোৱালী আছে, কিন্তু সেই দিব্যাংগ ল'ৰা ছোৱালী কোনোবা গণনা নকৰে। সেইকাৰণে আমি এইবাৰ চিন্তা কৰিছোঁ যে আমি দিব্যাংগ ল'ৰা ছোৱালীৰ ডাটা কালেক্ট কৰিম। কোনোবা হওক নহওক, যোনে UDID কাৰ্ড পাইছে তাক আমি ডাটা কালেক্ট কৰিম 40% বেঞ্চমাৰ্কৰ পৰা। কিন্তু কথাটো হ'ল, এতিয়া মূল কথাটো হ'ল, এবাৰ যে অৰুণোদয় আঁচনি যে ৰেচন কাৰ্ড অন্তৰ্ভুক্ত কৰাই দিছে, দিব্যাংগ দীনদয়াল পেঞ্চনৰ লগত ৰেচন কাৰ্ডৰ লগত কি উদ্দেশ্য আছিলে? কিন্তু ৰেচন কাৰ্ডটো বেলেগ কথা। আৰু দ্বিতীয় কথা হ'ল, বিভিন্ন জেগাত আমি অনাৰেবল CM ছাৰে যিটো কৈছে, আমি গোটেইকেইটা মানুহ, কিন্তু কথাটো হ'ল তেতিয়াই তেখেতে যিখিনি কথা কৈছে গোটেইখিনি কথা তেখেতে কয়, ইয়াতে আহি কিনে আকৌ বেলেগ হৈ যায়। বিভিন্ন সভা সমিতিৰ দৰে আমাৰ দিব্যাংগ ল'ৰা ছোৱালী চাই লাই কৰে যে তোমাৰ লগতে নাপাবা, কিয় তোমাৰ লগতে এইটো মহিলাৰ হয়, মহিলাৰ এইটো নহয়, কাৰো এৱাৰনেছে নাই। আৰু দীনদয়াল পেঞ্চন আমাৰ দিব্যাংগ ল'ৰা ছোৱালী পাব লাগিব। দৰকাৰ হ'লে আমাক 1000 টকাই দিয়ক, 1250 টকা নিদিলেও হ'ব। আমি গোটেই দিব্যাংগ ল'ৰা ছোৱালী কনচাৰ্ণ লৈ কেনে এই কথা কৈ আছোঁ
যে আমাক 1000 টাকাই দিয়ক কিন্তু আমাৰ দিনদয়াল পেঞ্চনে দিয়ক কিয়কাৰণে অৰুণোদয় যদি আঁচনি আমাৰ এবাৰ যদি কৰে এইটো সঁচা কথা ক'লোঁ আমি হয়তো ৰিপ্ৰেজেণ্ট কৰি আছোঁ আমি সংগঠনৰ হৈ কেনে আমি দিব্যাংগ ল'ৰা ছোৱালীক হৈ কেনে ৰিপ্ৰেজেণ্ট কৰি আছোঁ যেতিয়া পেটত লাট পৰিব তেতিয়া দিব্যাংগ ল'ৰা ছোৱালীক আমি বুজাব নোৱাৰিম সিহঁতে নিজে আন্দোলনত আহি যাব তেতিয়া কিন্তু গভৰ্ণমেণ্টে দায়বদ্ধতা হ'ব আমি সদৰ অসম দিব্যাংগ উন্নয়ন সংস্থা যেদিনাৰ পৰা আমি সংগঠন তৈরি কৰিছোঁ বা সেই সংগঠনৰ দ্বাৰা আমি দিব্যাংগ ল'ৰা ছোৱালীক লগত লাগি আছোঁ আজিলৈ মই দিব্যাংগ ল'ৰা ছোৱালীক আমি ৰাস্তাত অনা নাই কিয়নো আমি এনে দিব্যাংগ আৰু সিহঁতক কষ্ট কিয় দিম গভৰ্ণমেণ্টৰ লগত কথা বাৰ্তা পাতি আমি ধুনীয়া কৰি চলি আছিলোঁ এই হঠাতে যে দিনদয়াল দিব্যাংগ পেঞ্চনটো অৰুণোদয় আঁচনিত স্কিম কৰি দিলে তাও মানি ল'লোঁ তাৰ পাছত এতিয়া ৰেচন কাৰ্ড হ'লে দিব্যাংগ ল'ৰা ছোৱালীক ইণ্ডিভিজুৱেলি ৰেচন কাৰ্ড দিয়ক ওৱান নেশ্যন ওৱান কাৰ্ড দিয়ক যিটো দিব্যাংগ ল'ৰা ছোৱালী যেনেকৈ UDA কাৰ্ড পাইছে ৰেচন কাৰ্ডো এটা কৰি দিয়ক তেতিয়া বিভিন্ন জেগাত দিব্যাংগ যদি যায় তেতে কোনো কাম কাজ কৰিব গ'লে সেই ৰেচন কাৰ্ডৰ দ্বাৰা ৰেচন পায় এইটোও নকৰে এবাৰ যদি দিব্যাংগ কিন্তু আমাৰ লাষ্ট 28 তাৰিখ দিছে এতিয়ালৈ আমি জনা মতে কোনো অঞ্চলৰ কোনো মানুহকে দিব্যাংগ দিনদয়াল পেঞ্চনত অন্তৰ্ভুক্ত কৰা নাই গাঁও টাউনৰ অঞ্চলৰ অলপমান মানুহে দিব্যাংগ ল'ৰা ছোৱালী এৱাৰনেছ আছে গাঁৱৰ ভিতৰৰ পৰা ফোন আহে কয় দাদা আমাক খেদি দিলে আমাক মাৰিলে এতিয়া যদি আমি কওঁ তোমাৰ লগতে গোটেই মানুহ উঠি কেনে তাতে যোৱা তেনে সিহঁতে কিন্তু গুচি যাব তাৰ দায়বদ্ধতা কোনে হ'ব আমি আন্দোলন কৰিব নিবিচাৰোঁ আন্দোলনৰ পৰিস্থিতি কৰি দিছে গভৰ্ণমেণ্টে কিন্তু আমি গভৰ্ণমেণ্টৰ এগেইনষ্ট নহয় আমি গভৰ্ণমেণ্টৰ লগত আছোঁ খালি আমাৰ এটাই ৰখত আমাৰ অনাৰেবল CM ছাৰ বহুত কাম কৰি আছে খালি লাষ্ট আমি দিব্যাংগৰ কাৰণে এটাই কথা কওঁ ছাৰ আপুনি আমাৰ এই দিনদয়াল পেঞ্চনটো অন্তৰ্ভুক্ত কৰাই দিয়ক আৰু দিনদয়াল পেঞ্চনে ৰাখক নহ'লে আমাক UDA কাৰ্ডটো দি দ্বাৰা আপুনি এৱাৰনেছ কৰি দিয়ক যে UDA কাৰ্ডৰ দ্বাৰাই দিনদয়াল পেঞ্চন বা দিব্যাংগ অৰুণোদয় আঁচনিটো পাব পাৰে আপোনাৰ লগতে UDA কাৰ্ড ৰেচন কাৰ্ড নহ'লেও চলিব দিব্যাংগৰ সেইটো কথাটো খালি আপুনি কৈ দিয়ক আমাৰ দিব্যাংগ ল'ৰা ছোৱালীয়ে ভুক্তভোগী নহ'ব ধুনীয়া কৰি সিহঁতে কাম কাজ কৰি যাব পাৰিব থেংক ইউ যেটো আমাৰ অসুবিধা পেঞ্চনৰ অসুবিধা গতিকে আমাৰ অসুবিধাখিনি বহু অসুবিধাখিনি কিন্তু আমাৰ চৰকাৰে মানি লোৱা নাই বহু মানুহৰ পেঞ্চন কটা গৈছে সেইখিনিৰ কাৰণে আমাৰ দুখী প্ৰায়ে মানুহে আহি পেলাই আমাক সোধে এইটো কি হ'ব আমিতো কি কওঁ আমি গৈছোঁ অফিচত কৈছে হ'ব নাই এতিয়ালৈকে হোৱা নাই আৰু হোৱাটো বেলেগে আৰু তাৰ ওপৰে কমি আছে কাটা যাই আছে তাৰ কাৰণে আমাৰ খুব দুখ আমি কিন্তু এতিয়া ওলাৰ কাৰণে ৰাস্তা নাপাওঁ গতিকে যদি চৰকাৰে এইটো সুবিধা কৰি দিয়ে আমাৰ হয়তো ভৱিষ্যত ভাল হ'ব বুলি এটা মনৰ ইচ্ছা এটা আছে আৰু এতিয়া কি কৰে চৰকাৰে আৰু গম নাপাওঁ থকা যায় এই আমাৰ পেঞ্চন নহয় এই তোমালোকে কিবা কৰিছে কিবা হৈছে এইবিলাক খুব কমপ্লেইন কৰে তো কমপ্লেইন কৰিলেতো আমিতো আৰু কমপ্লেইনটো গোটেই দাঙি ধৰিব নোৱাৰোঁ চৰকাৰে নধৰে গতিকে চৰকাৰৰ অনুৰোধ যাতে আমাৰ এই পেঞ্চনটো হয় আগৰ দৰে সেইটো কাৰণে মানে চৰকাৰক অনুৰোধ জনাইছে